ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম হৰণ প্ৰবাহ কাক বোলে এনে আমি জানো যে এটা যদি এনেকুৱা বৰ্তনী থাকে হেতু বৰ্তনীত আমি যদি এটা বিদ্যুৎ প্ৰবাহৰ উৎস লগাই দিও তেতিয়া প্ৰবাহ ইয়াতে যাব প্ৰবাহ যেটো যাব এটো সাধাৰণ প্ৰবাহ হেতুলৈ ক'বলগীয়া একো নাই কিন্তু যেতিয়া এটা ধাৰকৰ ধৰি ললে এটো পজিটিভ প্লেট এটো নেগেটিভ প্লেট মানে এই দুডাল পাত যেটো আছে পাতযুক্ত ধাৰকৰ এটা প্লাস এটা মাইনাস তাৰ ভিতৰতে কিন্তু এনেকুৱা এটা মাধ্যম আছে তাক আমি কওঁ ডাইইলেক্ট্ৰিক বা পৰাবিদ্যুৎ এই পৰাবিদ্যুৎ এবোৰ আসলতে প্ৰবাহৰ ভাল পৰিবাহক নহয় ভাল পৰিবাহী নহয় তেতিয়া হলে যেহেতু ভিতৰে প্ৰবাহ নাই ভিতৰতে আমি চুম্বক ক্ষেত্ৰ পাব নেলাগে এই কাষতহে চুম্বক ক্ষেত্ৰ পাব লাগে কাৰণ এটা তাৰত প্ৰবাহ গৈ থাকিলে ইয়াতেহে চুম্বক ক্ষেত্ৰ পাই গৈ থাকিম যেটো চ্যাপ্টাৰ 4ত পাইছো কিন্তু এজন বিজ্ঞানীয়ে ম্যাক্সওয়েল বুলা এজন বিজ্ঞানীয়ে দেখিলে যে ভিতৰ যদি আমি এটা কম্পাস ৰাখি দিও তেতিয়া হলে এই কম্পাসডাল কিন্তু ইয়াতে বিক্ষেপণ হয় তাৰ মানে এটো ফুসাইছে যে ভিতৰতে এটা চুম্বক ক্ষেত্ৰ আছে কিন্তু চুম্বক ক্ষেত্ৰটো এই তাৰত প্ৰবাহিত প্ৰবাহৰ কাৰণে নহয় ভিতৰতে চুম্বক ক্ষেত্ৰৰ ইয়াতে উৎস বেলেগ হ'ব যেতিয়া কোনো এটা নিৰ্দিষ্ট অঞ্চলত মানে এই ভিতৰ নিৰ্দিষ্ট অঞ্চলটোৰ কথা কোৱা হৈছে সময়ৰ লগে লগে বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰবাহ সলনি হয় ইয়াত দেখিবা যেহেতু এটো আমি এটা এসি বা পৰিৱৰ্তী প্ৰবাহ ব্যৱহাৰ কৰিছো এতিয়া যদি এই বাওফালৰ পাতডাল যদি প্লাস হয় সোফালৰ মাইনাস হয় পিছৰ খনতে ই প্লাস হৈ যাব আৰু বাওফালটো মাইনাস হৈ যাব আকো প্লাস হ'ব আকো মাইনাস হ'ব এনেকে প্লাস মাইনাস অবিৰতভাৱে যিমান কম্পনাংক এই পৰিৱৰ্তী প্ৰবাহটোৰ হয় এই একে কম্পনাংকৰে ইহতৰ যেটো মানে মেৰুটো সলনি হৈ গৈ থাকিব এবাৰ ভিতৰতে বিদ্যুৎ ক্ষেত্ৰ এইফালে যাব এবাৰ বিদ্যুৎ ক্ষেত্ৰ এইফালে যাব এবাৰ এইফালে যাব এবাৰ এইফালে যাব তাৰ মানে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰটো পৰিৱৰ্তনশীল হৈ আছে বৈদ্যুতিক ক্ষেত্ৰ পৰিৱৰ্তনশীল হৈ থকাৰ বাবে এটা ইয়াতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব ম্যাক্সওয়েল বুলা বিজ্ঞানীয়ে কৈছিলে যে যদি চুম্বক ক্ষেত্ৰ পৰিৱৰ্তন হলে আমি আবিষ্ট প্ৰবাহ পাওঁ তেতিয়া হলে পৰিৱৰ্তিত বিদ্যুৎ ক্ষেত্ৰ হলেও আমি চুম্বকৰ এটা প্ৰভাৱ পাব লাগে যেতিয়া কোনো এটা নিৰ্দিষ্ট অঞ্চলত সময়ৰ লগে লগে বৈদ্যুতিক ক্ষেত্ৰ প্ৰবাহ সলনি হয় তেতিয়া ইয়াৰ লগত এটা প্ৰবাহ জড়িত হয় হি প্ৰবাহটো আসলতে কি কৰিব পাৰি হেতু তেনেকুৱা কথা নাই প্ৰবাহ এটা আছে ধৰি লোৱা যেটো প্ৰবাহৰ পৰা এটা চুম্বকীয় প্ৰভাৱ এটা উৎপন্ন কৰিব পাৰে আৰু যেটো প্ৰবাহ আমি ধৰি লৈছো আমাৰ ধাৰণাত ৰাখিছো যাৰ বাবে ইয়াতে চুম্বক ক্ষেত্ৰ এটা সৃষ্টি হৈছে সেই প্ৰবাহটো আমি হৰণ প্ৰবাহ বুলি কওঁ এটো বাস্তৱত এই প্ৰবাহ নহয় আসলতে কোনো আধানৰ গতিৰ কাৰণে হোৱাবই নাই ইয়াতে বিদ্যুৎ ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবেহে ইয়াতে এটা প্ৰবাহ আছে বুলি ধৰি লোৱা হৈছে আৰু যাৰ বাবে এটা চুম্বক ক্ষেত্ৰ সৃষ্টি হৈছে মাজতে এই অঞ্চলটোত এটা কম্পাস ৰাখিলে কম্পাসটো কাটাডাল বিক্ষেপণ হয় এই যেটো হৰণ প্ৰবাহ ইয়াৰ প্ৰকাশ ৰাখিটো হ'ল id epsilon0 d∅dt d∅ কি বিদ্যুৎ ক্ষেত্ৰ ফ্লাক্সৰ পৰিৱৰ্তন সময়ৰ সাপেক্ষে আৰু ইটো হ'ল এপসিলন নট